নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ ভালেকেইটা প্ৰশ্ন আৰু উত্তৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক এই প্ৰশ্নকেইটা যুগুত কৰি উলিওৱা হৈছে। বিশেষকৈ যিসকল পৰীক্ষাৰ্থীয়ে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব বা পৰীক্ষাত বহিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে। গতিকে ভিডিঅ'টোৰ প্ৰশ্নকেইটা কোনো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকৈ চাব আৰু যদি ভিডিঅ'টো আপোনাৰ চাই ভাল লাগে শেষত লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেন্তে আহক আজি ভিডিঅ'ৰ প্ৰশ্ন উত্তৰকেইটিলৈ আগবাঢ়োঁ। প্ৰথমটো প্ৰশ্ন, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন দিয়া হৈছে। এই 4টাৰ পৰা আমি বাছিব লাগে শুদ্ধ উত্তৰটো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D2, মহীৰংগ দানৱ। মহীৰংগ দানৱ কামৰূপৰ প্ৰথমজন ৰজা আছিল। ঠিক আছে, আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰায় পৰীক্ষাত এই প্ৰশ্নটো আহিয়েই থাকে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2, কীৰ্তন ঘোষা। কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তৃতীয়টো প্ৰশ্ন, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? 4টাই অপশ্যন আছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল। প্ৰথম অসমীয়া বিলাতলৈ যাওঁতা কোন আছিল? শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন আছে। এই 4টাৰ পৰা আমি বাছিব লাগে শুদ্ধ উত্তৰটো। শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন C2, আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা প্ৰথম অসমীয়া আছিল যি নেকি তেওঁ প্ৰথম বিলাতলৈ গৈছিল। বন্ধু বান্ধৱীসকল, এইটো আমাৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে প্ৰস্তুত কৰা 16 নম্বৰটো ছিৰিজ। পূৰ্বৰ ছিৰিজৰ প্ৰশ্ন উত্তৰসমূহ যদি আপোনালোকে এতিয়াও চোৱা নাই, ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। ইচ্ছা কৰিলে আপোনালোকে সেই ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ চাই ল'ব পাৰিব। ঠিক আছে, আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্ন, বনফুলৰ কবি বুলি কাক কোৱা হয়? বনফুলৰ কবি বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ কোনটো হ'ব? আমি ইয়াৰ পৰা বাছিব লাগিব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2, যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলিও কোৱা হয়। অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল? অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন D2, ডক্টৰ ভূপেন হাজৰিকা অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক আছিল। ঠিক আছে, আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? বিভিন্ন দিৱসসমূহৰ ওপৰতো প্ৰশ্ন আহে, তেনে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন। কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2, 5 জুন, অৰ্থাৎ 5 জুন তাৰিখত প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি? বা প্ৰথম তেল শোধনাগাৰটো ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন দিয়া আছে বা 4খন ঠাইৰ নাম উল্লেখ আছে। ইয়াৰ পৰা বাছিব লাগিব আমি শুদ্ধ উত্তৰটো। শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন D2, ডিগবৈ। অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম ডিগবৈ শোধনাগাৰ। চকৰিফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? চকৰিফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2, নুমলী বৰগোহাঁই। নুমলী বৰগোহাঁয়ে চকৰিফেটি বুৰঞ্জী ৰচনা কৰিছিল। আহোম যুগৰ জাতীয় খেলৰ প্ৰাণকেন্দ্ৰটোৰ নাম কি? আহোম যুগৰ জাতীয় খেলৰ প্ৰাণকেন্দ্ৰটোৰ নাম কি ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন A2, ৰংঘৰ। ৰংঘৰ হ'ল আহোম যুগৰ জাতীয় খেলৰ প্ৰাণকেন্দ্ৰ আছিল। পৰৱৰ্তী প্ৰশ্ন, ৰামায়ণ প্ৰথম অসমীয়ালৈ অনুবাদ কোনে কৰিছিল? শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন A2, মাধৱ কন্দলী। মাধৱ কন্দলীয়ে ৰামায়ণ প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভালধৰণে মনত ৰাখিব। ঠিক আছে, পাছৰটো প্ৰশ্ন, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াত সোধা হৈছে। শুদ্ধ উত্তৰটো হ'ব কোনটো? অপশ্যন A2, গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। হাৱা মহল কোনখন চহৰত অৱস্থিত? তলত 4খন
জেগাৰ নাম উল্লেখ আছে ইয়াৰ পৰা আমি বাচিব লাগে য'ত নেকি হাৱা মহল অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো জয়পুৰ ৰাজস্থানৰ জয়পুৰত হাৱা মহল অৱস্থিত পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে ল'ৰা বন্ধু মৰমৰ দেউতা ভাইটি আৰু অপশ্যন ডিত দিয়া আছে মৌচাক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো ল'ৰা বন্ধু হ'ল প্ৰথম অসমীয়া শিশু আলোচনী অসমীয়া বোলছবি তথা চিনেমা জগতৰ ওপৰত অহা অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটি কিমান চনত নিৰ্মাণ হৈছিল শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো 1972 চনত প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটি নিৰ্মাণ কৰা হৈছিল আৰু পৰীক্ষাত কেতিয়াবা আহিব পাৰে প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি তেতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাইটি কোনখন চহৰক ভাৰতৰ বাগিচা চহৰ বুলিও জনা যায় প্ৰশ্নটো পুনৰ কৈছোঁ কোনখন চহৰক ভাৰতৰ বাগিচা চহৰ বুলিও জনা যায় শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো বাংগালোৰক ভাৰতৰ বাগিচা চহৰ বুলিও জনা যায় পৰৱৰ্তী প্ৰশ্নটো হ'ল কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বিটো শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বোলে পৰৱৰ্তী প্ৰশ্ন অশোকৰ জীয়েকৰ নাম কি আছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো সংঘামিত্ৰা তলত উল্লেখ কৰা এছিয়াৰ দেশসমূহৰ ভিতৰত অসমে কাৰ লগত আন্তৰ্জাতিক সীমাৰ ভাগ বতৰা কৰে তলত কেইখনমান এছিয়াৰ দেশৰ নাম উল্লেখ আছে আৰু এই দেশকেইখনৰ ভিতৰত অসমৰ লগত কাৰ আন্তৰ্জাতিক সীমাৰ ভাগ বতৰা আছে বা সীমাৰ লগত যোগাযুক্ত আছে ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন ডিটো ভূটান আৰু বাংলাদেশ এছিয়াৰ দেশসমূহৰ ভিতৰত অসমে বাংলাদেশ আৰু ভূটানৰ লগত আন্তৰ্জাতিক সীমাৰ ভাগ বতৰা কৰে ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী কেতিয়া হৈছিল অপশ্যন দিয়া আছে এই তলত উল্লেখ কৰা অপশ্যন কেইটাৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ অপশ্যন এটো যেহেতু 1951 চনৰ 18 জুন তাৰিখে ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধনী হৈছিল ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় প্ৰশ্নত সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন বিটো সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও কোৱা হয় ঠিক আছে আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল সকলোৰে এটা পৰিচিত বা প্ৰায় সকলোৱে এই প্ৰশ্নটোৰ উত্তৰটো জানিব যিসকলে জানে ভিডিঅ'টো পজ কৰি উত্তৰটো কমেণ্ট কৰি জনাব পাৰে ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল 92 সন্ধি কোন দেশত হৈছিল শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে এই চাৰিটাৰ পৰা আমি বাচিব লাগে শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন এটো ব্ৰহ্মদেশত 1826 খ্ৰীষ্টাব্দত 92 সন্ধি ব্ৰহ্মদেশত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো পূৰ্বৰ প্ৰশ্ন কাকতসমূহ চালে দেখা যায় দুটা বা তিনিটা বিজ্ঞান বিভাগৰ প্ৰশ্ন থাকে বা পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় তেনে এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল জুল কিহৰ একক শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন আছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো অপশ্যন চিটো শক্তি জুল হ'ল শক্তিৰ একক অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন বিজ্ঞান বিভাগৰে শুকান বীজ পানীত থলে উফন্দি উঠা প্ৰক্ৰিয়াটোক কি বোলে শুকান বীজ বা গুটি এটা যদি আমি পানীত থওঁ সি সাধাৰণতে উপঙি উঠে সেই প্ৰক্ৰিয়াটোক কি বোলে ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো অৱশোষণ শব্দৰ প্ৰাবল্য কি এককত জোখা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো ডেচিবল শব্দৰ প্ৰাবল্য ডেচিবল এককত জোখা হয় পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি ইয়াত আংশিক ৰঙীন ছবিখনৰ কথা সোধা হৈছে শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন চিটো শকুন্তলা হ'ল প্ৰথম অসমীয়া আংশিক ৰঙীন কথাছবি
অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি আছিল শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন দিয়া হৈছে এই 4টাৰ পৰা শুদ্ধ উত্তৰটো আমি বাছিব লাগিব শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন বিটো নটৰাজ থিয়েটাৰ হ'ল অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধু বান্ধৱীসকল আপোনালোকে যদি আমাৰ চেনেলত ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত যদি চাই আছে আমাৰ পেজটো ফ'ল' কৰি ল'ব ঠিক আছে আমি পাছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ ৰিঅ' অলিম্পিক গেম কোনখন দেশত অনুষ্ঠিত হৈছিল ৰিঅ' অলিম্পিক গেম শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো ব্ৰাজিলত ৰিঅ' অলিম্পিক গেম অনুষ্ঠিত হৈছিল খেল বিভাগৰে অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল কোনখন চহৰক ভাৰতৰ ক্ৰীড়া ৰাজধানী বুলি কোৱা হয় কোনখন চহৰক ভাৰতৰ ক্ৰীড়া ৰাজধানী বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো ভুৱনেশ্বৰ চহৰখনক ভাৰতৰ ক্ৰীড়া ৰাজধানী বুলিও কোৱা হয় বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ অন্তিম তথা শেষৰটো প্ৰশ্নটো হ'ল ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কিহৰ পদক লাভ কৰিছিল ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কিহৰ পদক লাভ কৰিছিল শুদ্ধ উত্তৰৰ বাবে 4টাই অপশ্যন দিয়া হৈছে অপশ্যন এত আছে তাম অপশ্যন বিত দিয়া আছে স্বৰ্ণ অপশ্যন চিত দিয়া আছে ৰূপ আৰু অপশ্যন ডিত দিয়া আছে ওপৰৰ কোনোটোৱে শুদ্ধ উত্তৰ নহয় এই প্ৰশ্নটো শুদ্ধ উত্তৰৰ বাবে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ নিশ্চয়কৈ শুদ্ধ উত্তৰ কমেণ্ট কৰি জনাব আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টোৰ প্ৰশ্নকেইটা ইমানেই আছিলে ভিডিঅ'টোৰ প্ৰশ্নকেইটা যদি আপোনালোকে চাই ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব ধন্যবাদ